যোৰহাটৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ উদ্যোগ মন্ত্ৰী বিমল বৰাৰ স্পাৰৰ মেৰামতিৰ কাম পৰিদৰ্শন বানাক্ৰান্ত ৰাইজক প্ৰতিটো ক্ষণত সহায় কৰিবলৈ অসম চৰকাৰ তথা জিলা প্ৰশাসনে তৎপৰতাৰে কাম কৰি আছে। আজি পশ্চিম যোৰহাটত বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়তে এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ নিমাতীঘাটৰ কেইবাটাও বান বিধ্বস্ত স্থান পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময়ো কৰে আৰু পৰিস্থিতিৰ বুজ লয়। প্ৰবল বানপানীৰ ফলত যিসমূহ স্থানত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে সেইসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগে তৎপৰতাৰে পুনৰ নিৰ্মাণ কৰি আছে বুলিও মন্ত্ৰী বৰাই ৰাইজক অৱগত কৰিছে। যোৰহাট জিলাৰ মেলেংহাটত উপস্থিত হৈ বাঢ়নী পানীয়ে ক্ষতি সাধন কৰা ছুইচ গেট পুনৰ নিৰ্মাণ কৰাৰ কামৰ অগ্ৰগতিৰো মন্ত্ৰীগৰাকীয়ে বুজ লোৱা দেখিবলৈ পোৱা গ'ল। তদুপৰি স্থানীয় ৰাইজ তথা বিভাগীয় বিষয়াসকলৰ সৈতে গ্ৰহণ কৰিব লগা পদক্ষেপৰ সন্দৰ্ভত আলোচনাও কৰে। উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৭ নং স্পাৰত উপস্থিত হৈ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা অংশও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে চলাই থকা স্পাৰৰ মেৰামতিৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যবেক্ষণ কৰে। তদুপৰি এই অঞ্চলৰ বান সমস্যাৰ আহু সমাধানৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কৰ সৈতেও তেওঁ আলোচনা কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰী বৰাৰ সৈতে যোৰহাট মৰিয়নী আৰু ডেৰগাঁৱৰ বিধায়ক ক্ৰমে হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ভৱেন্দ্ৰনাথ ভৰালী, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। অসমৰে বানপানীৰ যিটো কেৰেক্টাৰ, এই কেৰেক্টাৰটো অলপ ব্যতিক্ৰমীধৰ্মী কেৰেক্টাৰ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিবিলাক আগৰ ৰেকৰ্ড আছিলে, বিভিন্ন ঠাইত আগৰ সকলো ৰেকৰ্ড ব্ৰেক হৈছে। এইবাৰ এই চেফেলটো বহুত বেছি বাঢ়ি গৈছে। নতুন নতুন ঠাইও কিছু প্লাবিত হৈছে। কিন্তু সৌভাগ্যৰ কথা যে আমাৰ চৰকাৰে যিটো ফ্লাড প্ৰিপেয়াৰ্ডনেছ, যিটো ফ্লাড মেনেজমেণ্ট কৰি আছিলে যাতে বানৰ সময়ত ৰাইজৰ অধিক ক্ষয় ক্ষতি নহয়, তাৰ বাবে এইবাৰ তেনেধৰণৰ বহুত বেছি কোনো ডিজাষ্টাৰ হোৱা নাই। যাৰ কাৰণে আগতে আমাৰ আপোনালোকে হয়তো মনত আছে, সংবাদ পৰিৱেশন কৰে যে আমুকত বিচ হৈছে, আমুকত বিচ হৈছে। এতিয়া সমগ্ৰ অসমত মাত্ৰ 40টাৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ বিচিং হৈছে। কিন্তু মোৰ মনত আছে যে 2017 চনত মাজুলীত মই নিজে চোৱা চিতা কৰি আছিলোঁ। সেইটো সময়ত সেই বছৰতে 17টা বিচ হৈছে মাজুলীত। গতিকে মই প্ৰথমে ধন্যবাদ জনাইছোঁ মই পীযুষ হাজৰিকা ডাঙৰীয়াক। তেখেতে নিৰন্তৰ এই মথাউৰিসমূহ ভাল ধৰণে পৰ্যবেক্ষণ, ইভিন আপোনালোকে জানি ভাল পাব বা অসমৰ ৰাইজেও কথাটো গম পাই আশ্বস্ত হ'ব যে এইবাৰ আগতে আছিলে এই পৰম্পৰাটো, কিন্তু সেইটো মাজতে নাইকিয়া হৈ গৈছিলে। কিন্তু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিবৰ কাৰণে আগতে পেট্ৰলিং ব্যৱস্থা আছিল। সেই পেট্ৰলিং ব্যৱস্থাবিলাক এতিয়া মাজতে নোহোৱা হৈছিল। কিন্তু আমাৰ চৰকাৰে পেট্ৰলিঙৰ ব্যৱস্থা কৰিলে। কোনডোখৰ জেগা কেনেধৰণে ভালনাৰেবল হৈ আছে সেইবিলাক বানৰ আগতেই চিনাক্ত কৰিলে। কৰাৰ ফলত এইবিলাক টাইমলি মেজাৰ লোৱাৰ কাৰণে এই অধিক ক্ষয় ক্ষতি নহ'ল। কিন্তু বৰষুণৰ পানী আপোনালোকে গম পায়, প্ৰকৃতিটো এনেকুৱা এটা ছিষ্টেম, তাক আৰু মানুহেতো কণ্ট্ৰল কৰিব নোৱাৰে, প্ৰকৃতি নিজৰ মতে চলে। কিন্তু আমি যাতে অধিক ক্ষয় ক্ষতি হ'ব নোৱাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত সজাগ আৰু সচেতনতাৰে কাম কৰি থকাৰ কাৰণে আজি আমি জীৱনবোৰ আগতে যেনেধৰণে বহুত লষ্ট হয়, আজি সেইটো আমি ৰক্ষা কৰিব পাৰিছোঁ। আৰু এই মুহূৰ্তত যিসমূহ ফ্লাড এফেক্টেড ৰাইজ আছে, তেওঁলোকে কোনো কাৰণতে কোনো ধৰণৰ সমস্যা, তেওঁলোকে খোৱা বোৱাৰ সমস্যা, তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা, ইভিন পশুধনক লৈ বৰ বিশেষ মানুহ কনচাৰ্ণ নহয়। কিন্তু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে সকলো জিলা প্ৰশাসনক যাতে গৰু, ছাগলী, মহ ইত্যাদিসমূহো যাতে এই বানৰ সময়ত তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ খাদ্য তেওঁলোকক যোগান ধৰা যায়। তাৰ কাৰণে কেটেল ফিড সকলো জিলাতে দিয়া গৈছে, পৰ্যাপ্ত পৰিমাণৰ আছে। আৰু আমাৰ শিৱসাগৰ জিলাতো প্ৰায় কিমানখন গাঁও আছিল, 30, যোৰহাট জিলাতো প্ৰায় 40 ভিলেজ আমাৰ তেনেধৰণে অলপ আক্ৰান্ত হৈছে। প্ৰায় 40,000মান মানুহ আক্ৰান্ত হৈছে। গতিকে এই সকলো লোকক সম্পূৰ্ণ ৰূপত এই মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা যিমানখিনি কৰিব লাগে
গোটেইখিনিয়ে কৰা গৈছে। মই যোৱাকালিও তাৰমানে য'ত পানী হৈছে আৰু এটা মই ছিগনিফিকেণ্ট কথা আপোনালোকক জনাব বিচাৰোঁ। মই যোৱা এসপ্তাহ বানপানী অঞ্চলত ঘূৰি আছোঁ, ডিব্ৰুগড়ত ঘূৰিছোঁ, শিৱসাগৰত ঘূৰিছোঁ, যোৰহাটত ঘূৰিছোঁ। মেক্সিমাম ইন বিটুইন ৰিভাৰ এণ্ড এম্বেকমেণ্ট, নদী আৰু মথাউৰিৰ মাজত যিসকল লোক বসবাস কৰে সেইসকল লোকৰ মাজতহে পানী সোমাইছে, ভিতৰলৈ সোমাব পৰা নাই। উপায় নাই, তেখেতলোকতো পূৰ্বপুৰুষৰ পৰা তাত বসবাস কৰি আছে আৰু প্ৰত্যেক বছৰেই তেওঁলোকে এই দুৰ্যোগৰ মুখামুখি হয়। আৰু সেইটো কাৰণে আমি বানপানী হৈছে বুলি আমি এটা দৃষ্টিয়ে আমি যদিও চাওঁ, অন্য দৃষ্টিয়ে যদি আমি চাওঁ যে মথাউৰিটো এইটো কাৰণে নিৰ্মাণ কৰা হৈছে যাতে ভিতৰলৈ পানী নোসোমায়, আৰু নদী আৰু মথাউৰিৰ মাজত ডেফিনেটলি পানী আহিব। তেখেতলোক এফেক্টেড হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ এটা খুব নতুন চিন্তা তেখেতে এটা ইতিমধ্যে বেকত কৰিছে কেবিনেটৰ সন্মুখতো। প্ৰেক্টিকেলি কিমান হয় নহয় এইটো আলাপ আলোচনা কৰাৰ পিছত গম পোৱা যাব। তাতে যদি এইসকল লোক, যিসকল লোক মথাউৰি আৰু নদীৰ মাজ অংশত থাকে, তেওঁলোকেতো প্ৰত্যেক বছৰে এইটো মুখামুখি হয়, বছৰেকত দুবাৰ তিনিবাৰ। তেওঁলোকৰ যিসমূহ বাসস্থান, সেই বাসস্থানসমূহ যদি আমি ৰেইজ কৰিব পৰা যায়, কাৰণ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ নিয়ম অনুসৰি চিভিয়াৰলি ডেমেজ হোৱা ঘৰবিলাক আমি 1,20,000 টকালৈকে আমি দিওঁ, আৰু এইসমূহ ঘৰ মেক্সিমাম চিভিয়াৰলি ডেমেজেই হয়। গতিকে সেই পইচাটো তেখেতসকলে বিভিন্ন ধৰণে খৰচ কৰে, কিন্তু এইবাৰ যদি আমি প্লেন কৰোঁ, সেইসকল ৰাইজেও যদি সহযোগ কৰে, লাহে লাহে তেওঁলোকক যদি এটা ৰেইজ হাউচলৈকে, ওখ এটা ঘৰলৈকে যদি আমি নিৰ্মাণ কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাওঁ, মই ভাবোঁ প্ৰত্যেক বছৰে আহিব লগা এই তেওঁলোকে যি সংশয়ত ভুগিব লগা হয় জীৱন সম্পত্তি, আৰু প্ৰত্যেক বছৰে এইটো যুদ্ধ কৰি থাকোঁতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট নিশকটীয়া হৈ পৰে। কিন্তু এনেধৰণে যদি আমি 2-3টা বছৰ আমি কাম কৰোঁ, মই ভাবোঁ এই নৈপৰীয়া ৰাইজৰ এই যিটো এটা ডাঙৰ চিন্তা, এই চিন্তাটো লাহে লাহে নাইকিয়া হৈ যাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, আৰু সেইকাৰণে তেখেতে দিনে ৰাতিয়ে ইফালৰ পৰা সিফালে গৈ আছে। আৰু যেতিয়া যোৱা যায়, ক্ষেত্ৰভিত্তিক যেতিয়া দৃষ্টিগোচৰ হয় বিষয়বিলাক, নতুন নতুন চিন্তাৰ অৱকাশ ঘটে, আৰু এইটো এটা নতুন চিন্তাৰ এবাৰ অৱকাশ ঘটিছে। গতিকে মই ভাবোঁ যে ই এটা ডাঙৰ আমাৰ পাৰ্মানেণ্ট চলিউশ্যন হ'ব। আৰু এটা কথা আছে, বহুত ঠাইত এনে কিছু মথাউৰি আছে, বিশেষকৈ যোৰহাটতে, যিবোৰ আপুনি এতিয়া মই যদি উদাহৰণ হিচাপে দিওঁ, ককিলামুখৰ পৰা নহতীয়াৰ মাজে প্ৰায় 4খন মাজে গৈছে, খুটীয়া পতাৰ এটা অংশত লাগিছে এটা মথাউৰি, 60ৰ দশকতে নিৰ্মাণ কৰা বুলি ৰাইজে কৈছে। তাৰপাছত আৰু ৰিপেয়াৰিঙো হোৱা নাই। এইবাৰ এই যেতিয়া বানটো বাঢ়িছিল, ইমান বেছি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, আয়ুক্ত মহোদয়েও নিজে গৈ পেলাই পৰিস্থিতি অধ্যয়ন কৰিছে। গতিকে অকণমান যদি এই মথাউৰিবোৰ ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰে, মাজৰ সময়ছোৱাত মানে মথাউৰি ষ্ট্ৰেংথেনিং কৰা বা ৰিপেয়াৰিং কৰা বা নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যেনেধৰণে চৰকাৰসমূহে গুৰুত্ব দিব লাগিছিল, সেই তেনেধৰণৰ নিদিয়াৰ কাৰণে আজি আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ। বাট মই আকৌ আপোনালোকক দোহাৰিব বিচাৰিছোঁ যে লাষ্ট 7-8 বছৰৰ পৰা এই ফ্লাড ইৰ'শ্যন এই বিষয়টো লৈ চৰকাৰ ইমান বেছি চিৰিয়াছলি কাম কৰি আছে, যাৰ কাৰণে আমি কৈছোঁৱেই যে এইবাৰ ৰেকৰ্ড HFL, ইয়াতকৈ আগতে কেতিয়াও অসমত এইটো বানপানী হোৱা নাছিল। কিন্তু এই বানপানীত কিন্তু জনসাধাৰণ বিশেষভাৱে মই কৈছোঁ এই পাৰ্টটো, যিখিনি নৈ আৰু মথাউৰিৰ মাজৰ ৰাইজসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, তাৰ কাৰণে তেখেতসকলক পাৰ্য্যপণে আমি সহায় কৰিব চেষ্টা কৰি আছোঁ। কিন্তু মথাউৰি বিচিং হৈ বেলেগ অঞ্চলত গৈ পিনি এই তাণ্ডৱ এইবাৰ বানপানীয়ে কৰিব পৰা নাই। গতিকে নিশ্চয় এই এনেধৰণৰ যিসমূহ পুৰণি মথাউৰি আছে, যিবিলাকত এতিয়া চিপেজ হৈ আছে, বাউলিং হৈ আছে, এইবিলাক নিশ্চয় এই যি পেট্ৰলিং ব্যৱস্থা যে আপোনাক পোৱা গ'ল মেনেজমেণ্ট, তাৰ কাৰণে এইবিলাক ৰক্ষা পৰিছে, আৰু পৰ্যায়ক্ৰমে এইসমূহ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। এইটো এটা নতুন চিন্তা, মানে মথাউৰি সদায় ইয়াত ৰাখে যায়, বাহিৰত থকা মানুহখিনি ফটকৈ পানীত পায়। এতিয়া মই এই মুহূৰ্তত এই কথাটো ক'লে হয়তো মোক অকণমান ৰাইজে বেলেগ ধৰণে ভাবিব। চিন্তা কৰিছে ঘৰসমূহ ওখকৈ নিৰ্মাণ কৰি পৰ্যায়ক্ৰমে লাহে 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 এইটো পাৰ্মানেণ্ট চলিউশ্যন কৰিব। নহ'লে সদায় এখেতলোকেতো বছৰেকত 3বাৰ এইটো দুৰ্যোগৰ সন্মুখীন হয়, আৰু আমিও আহিব লগা হয়, আপোনালোকেও আহে, ৰাইজখনো চিন্তিত হৈ থাকে, চৰকাৰখনো চিন্তিত হৈ থাকে, তেওঁলোকৰো জীৱনৰ আশা আকাংক্ষাবিলাক সদায় বানপানীয়ে মোহাৰি পেলায়। গতিকে তেওঁলোককতো আমি এটা পৰ্যায়লৈকে নিব লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ এটা তেনেকুৱা চিন্তা ইতিমধ্যে আৰম্ভ কৰিছে। বাহিৰৰ মানুহখিনি যদি আমি HFL লেভেললৈকে তেওঁলোকক যদি ঘৰটো ওখ কৰি পিনি ঠিক কৰিব পৰা যায়, প্ৰধানমন্ত্ৰী আৱাস যোজনাত আমাৰ বহুত স্থানত তেনেকুৱা ধৰণৰ ওখ পৰ্যায়ৰ ঘৰ নিৰ্মাণ হৈছেই। কিন্তু স্পেচিয়েলি এতিয়া বানৰ কবলত পৰা যিসকল প্ৰত্যেক বছৰে 2-3বাৰ পৰে, তেওঁলোকক সেই পৰ্যায়লৈকে যদি আমি লৈ যাওঁ, মই ভাবোঁ যে 3 বছৰমানৰ ভিতৰত
সেইসকল লোক অন্ততঃ বানপানী আহিলেও সেই সময়খিনি অন্ততঃ কোনো সংশয় নোহোৱাকৈ তেওঁলোকে কটাব পাৰিব, জীৱন সম্পত্তি ৰক্ষা পৰিব। নিশ্চয়। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।